ৰাজহুৱা পথৰ ওপৰতে নিৰ্মাণ বাউণ্ডাৰী ৱাল ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া জুনাই অসম অৰুণাচল সীমান্ত কেমিচালিম গাঁও পঞ্চায়তৰ অন্তৰ্গত কেমি গাঁৱৰ পৰা জামপানী যোৱা পথৰ ওপৰত বকেন পাও নামৰ চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে ৰাজহুৱা পথৰ ওপৰত বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত উল্লেখযোগ্য যে এই সদাব্যস্ত পথটোতে অঞ্চলটোৰ ৰাইজে স্বাধীনতাৰ কালৰ পৰা দৈনিক সহস্ৰাধিক লোকে যাতায়াত অব্যাহত ৰাখিছে ইয়াৰ উপৰিও অসম চৰকাৰৰ পৰা বিভিন্ন সময়ত পথটো নিৰ্মাণৰ কাৰণে বহু উন্নয়নমূলক আঁচনি প্ৰদান কৰি আহিছে কিন্তু পথটোৰ কাষতে লাগি থকা চাহ বাগানটোৰ স্বত্বাধিকাৰী বকেন পাওহে নিজৰ ময়মতলিৰে ৰাইজক বুঢ়া আঙুলি দেখুৱাই পথটোৰ আধা অংশ দখল কৰি বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ইফালে অঞ্চলটোৰ গ্ৰাম প্ৰধান গৰাকীয়ে ঘটনা সন্দৰ্ভত জুনাই ৰাজহ চক্ৰ বিষয়াগৰাকীক অৱগত কৰে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি প্ৰকাশ কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে গতিকে জুনাই সমষ্টিৰ প্ৰশাসনে সৰজমিন তদন্ত কৰি ৰাইজৰ যাতায়াতৰ সুব্যৱস্থাৰ বাবে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে আমি এইটো জনাব বিচাৰিছো যে একচুৱেল এইটো আমি য'ত আমি থিয় হৈ আছো এইটো কেমিগাঁও এৰিয়া হয় গতিকে এইটো আপুনি য'ৰ পৰা আপোনালোকে আহিছে তাৰ পৰা সোমাই যোৱা এইটো কেমিৰ পৰা আমি এইটো জামপানী যোৱা ৰাস্তা হয় এইটো আৰু আজি এইটো বহুত পুৰণা ৰাস্তা হয় ইয়াত আজি এনেকুৱা এটা মানে কণ্ডিশ্যন দেখি পাইছোঁ যে মানে ইয়াতে বকেন পাও গাৰ্ডেন অ'নাৰে মানে আজি এনেকুৱা এটা মানে কাৰ্য কৰিছে যে ইয়াত মাটিৰ ৰাস্তাৰ ওপৰত মানে মাটি কাটি মেলি ৰাস্তাৰ ওপৰত ফেঞ্চিং বাউণ্ডাৰী ৱাল বনাই দিছে গতিকে আমি এইটো যুক্তিৰ কথা নহয় আমি ছাপৰ্ট নকৰোঁ গতিকে ৰাইজে এইটো আগৰ পৰা মানে কমপ্লেইন কৰি আজি নটিছো দিয়া হৈছিলে গতিকে তেখেতে মানা নাই গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ যে প্ৰশাসনে অনুগ্ৰহণত আহি দেখি যে ৰাস্তাটো মুকলি কৰি দিয়ে তাকে মই কাম বন কৰিছোঁ ইয়াৰ স্কিম গভৰ্ণমেণ্ট স্কিমো ইয়াতে 15 ফাইনেন্স 1.5 বছৰ আগত মানে ইয়াতে এইটো চেণ্ট কেবল ডালা হৈছিলে ৰাস্তাটো কোনে বাউণ্ডাৰী ৱালটো কোনে এতিয়া বনাই আছে ইয়াত টি গাৰ্ডেন অ'নাৰে কৰিছে এইটো বকেন পাও আপোনালোকৰ সমস্যাটো ক'ত সমস্যা ৰাস্তাটো কাটি যে ৰাস্তা যে ইয়াত ঠেক হৈ গৈছে ৰাস্তা কাটি পেলাই যে ইয়াত মানে বাউণ্ডাৰী ৱাল বনাইছে আৰু ইয়াতে আপোনালোকে দেখি পাইছে ইয়াত ফেঞ্চিং চাওক ইয়াতে মানুহ মানে যদিও ইয়াত মানে গাড়ী ক্ৰচিং কৰে ইয়াত কেনেকুৱা এটা সমস্যা মানে হয়তো গঠনা হ'ব পাৰে গতিকে এইটোতো আমি মানে ছাপৰ্ট নকৰোঁ মানে প্ৰায় এই ৰাস্তাখন প্ৰায় 500 মিটাৰমান হ'ব এইটো একচুৱেলি আমাৰ অসমৰ মাটি হয় এই অসমৰ মাটিখনৰ যিজন এইটো বাগানৰ অ'নাৰে কৈছে যে এইটো মোৰ মাটি মই কিনা হয় বুলি কৈছে কিন্তু এইটো তাহানিৰ পৰা এই ৰাস্তা আমাৰ হৈ আছে আমাৰ আছিলে আৰু আমি ডেভেলপমেণ্টো কৰিছোঁ ৰেগাৰ পৰা আমি স্কিমো লৈ আনি ইয়াত চেণ্ট কেবল দিয়া হৈছিলে এতিয়া দেখিছোঁ আমি এইকেইদিনৰ ভিতৰত চাইছোঁ ৰাস্তাৰ ওপৰত আপোনাৰ ৱাল দি থৈছে গতিকে আমি ৰাইজে নামানো ৰাস্তাখন আমাৰ মুকলি কৰি দিব লাগে বুলি আমি ভাবোঁ এই বিষয়ে আমি এই ৰাস্তাৰ বিষয়ে আমি গাঁওবুঢ়াক অৱগত কৰিছিলোঁ যে আপুনি গাঁও প্ৰধান হিচাপে এই মাটিটো আমি চৰকাৰক আপুনি অনুৰোধ জনাব যে ৰাস্তাটো মুকলি কৰিব লাগে বুলি কিন্তু গাঁও প্ৰধানে কৈছে যে আমি চাৰ্কুল অফিচাৰ ছাৰক অৱগত কৰিছোঁ কিন্তু এতিয়ালৈকে দিয়া নাই বুলি কৈছে গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ তাৰপিছত আমাৰ জোনাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়কো আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তাখন মুকলি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ